মাজুলীত গীৰ্জাৰ যিটো সংখ্যা একেবাৰে নগণ্য বুলি কৈ গ'ল। কিন্তু আটাইতকৈ দুখৰ বিষয়, যোৱা সৰস্বতী পূজাৰ দিনা ত্ৰিপুৰাৰ এখন গাড়ী TR-08-00396 এই গাড়ীখনে ৰতনপুৰৰ পৰা ধৰি বিভিন্ন অঞ্চলত খ্ৰীষ্টানৰ পুথি বিতৰণ কৰি আছে। আৰু আটাইতকৈ দুখজনক বিষয় যে আমি মাজুলীবাসী সহনশীল সহজতাৰ লক্ষ্য ৰাখি আজি বহুমৰা অঞ্চলত খ্ৰীষ্টানৰ কিতাপ বিতৰণ কৰি আছে এখন গাড়ীয়ে। কিতাপকেইখনৰ নাম মই আপোনালোকক কৈছোঁ। এখন হ'ল জ্ঞান গংগা, নাম দিছে আমাৰ আধ্যাত্মিক ভাৱৰ। সিখন দিছে জীৱনৰ সুগম পথ। আৰু যোৱা 24 ডিচেম্বৰৰ দিনাখনি আমি অৰ্থৰ পৰা উদ্ধলৈ বুলি 1000 কিতাপ জব্দ কৰা হৈছিল। গতিকে এই খ্ৰীষ্টানসকল আচলতে ধৰ্মজেহাদী বুলি পেলাই মই কওঁ। আৰু সেই কুচকাৱাজ চলি আছে, বিশেষকৈ দলঙৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে নিয়ালোক বহু অজস্ৰভাৱে সোমাইছে বিভিন্ন অঞ্চলত। আৰু বিভিন্ন প্ৰান্তত ব্যৱসায়ী ভাৱেৰে আহি পেলাই ঘৰ ভৰালৈ ইয়াত আছে। আৰু মাজুলীত যোৱা পঞ্চায়ত ইলেকশ্যনৰ আগৰ ইলেকশ্যনটোত মুছলমান ভোটাৰ পাছলৈ উদ্ধৃত হৈছিলে। সাংবাদিক বন্ধুসকলে নিৰপেক্ষভাৱে মাজুলী জনসাধাৰণক সচেতন সজাগ কৰিবলৈ শিকাই আহিছে। ইয়াক আচলতে শুনিবলৈ বেয়া হ'লেও আমি নিজক ঢাকি ৰাখি ৰখাতকৈ আমি উদঙাই তাৰ পৰা এটা প্ৰতিৰোধ শক্তি জন্ম দিয়াটোৰ প্ৰয়োজন বুলি মই বোধ কৰিছোঁ। আচলতে কাৰোবাক দোষ ঠেলি দিয়াতকৈ সামূহিকভাৱে আমাৰ যিখিনি দোষ, এই দোষখিনি যদি আমি আঁতৰাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি মাজুলীবাসী আগৰ যি বৈষ্ণৱপীঠ শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ মণিকাঞ্চন মিলনভূমি ঘূৰাই পাব পাৰোঁ, বা আমাৰ গুৰু দেৱদামোদৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰৰাজি আৰু শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰ, বিভিন্ন গাঁও অঞ্চলত যি আমাৰ ধৰ্মীয় বাতাবৰণ চলি আছে, তাক যদি আমি একত্ৰিত কৰি বিভেদতালৈ নগৈ আমি পঞ্চগুৰুৰ আদৰ্শৰে বাট বুলিব পাৰোঁ, তেতিয়াহ'লে মাজুলীক আমি ঘূৰাই পাব পাৰোঁ। গতিকে আমি সামূহিক প্ৰচেষ্টাই মাজুলীক উদ্ধাৰ কৰিব লাগিব। এতিয়া বৰ্তমান মাজুলী আচলতে কৰাল গ্ৰাসত পৰি আছোঁ। এইবিলাকত নিজক কিয় ঢাকি ৰাখি আমি উদঙাই দিলেহে আমি গম পাম যে তাত কি আছে। যেতিয়ালৈকে আমি নিজক ঢাকি ৰাখিম তেতিয়ালৈকে কিন্তু আমাৰ বেমাৰ ধৰা নপৰে। মোৰ যদি বেমাৰ হয়, মোৰ ব্যাধিৰ যি ঔষধ তেতিয়াহে হ'ব। গতিকে আমি সামূহিক ঐক্যবদ্ধতাৰে তাৰ প্ৰতি বিভেদতা নাৰাখি আমি খোজত খোজ মিলাই আগবাঢ়ি গ'লে আমি খ্ৰীষ্টান মুছলিম দুয়োকে আমি প্ৰতিৰোধ কৰিব পাৰিম, ই নিশ্চিত।